চাই ল'ব ইয়াত লাচিত দিৱস যোৱাবাৰো তাৰ আগৰবাৰো উদযাপন হৈছে। আপোনালোকে দেখিছে যে অসমৰ সূৰ্য বীৰ্য মহাবীৰ লাচিত বৰফুকন। গতিকে মহাবীৰ লাচিত বৰফুকনৰ প্ৰাসংগিকতা মানুহে বৰকৈ অনুভৱ কৰিছে, কাৰণ অসমীয়া জাতিৰ সংকট দূৰ হোৱা নাই। গতিকে লাচিত বৰফুকনে যেনেকৈ অসমীয়া জাতিক সুৰক্ষিত কৰি থৈ গৈছে, মোগলক পৰা অসমীয়া জাতিক বা অসমখনক ৰক্ষা কৰি থৈ গৈছে, আৰু লাচিত বৰফুকনৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীৰ মানুহে এই যুঁজত তেওঁৰ নেতৃত্বত নামি পৰিছিল। গতিকে আজিও মানুহে শংকা মাজে মাজে আহে, কাৰণ এইখন অসমৰ মানচিত্ৰ কোনোবা দেশে সোমোৱাই ল'বলৈ বিচাৰে। এইখন অসম যেন আকৌ আক্ৰমণ কৰিব তেনেধৰণৰ এক মাজে মাজে কিছু ভাবুকি আহি থাকে। গতিকে যিহেতু আমি ভবা নাই যে আমি সুৰক্ষিত বুলি, যে লাচিত বৰফুকনে যেনেকৈ সুৰক্ষিত কৰি থৈ গ'ল, ঠিক তেনেকৈ যেন প্ৰয়োজন আছে অসমীয়া জাতি একত্ৰিত হোৱা। যিকোনো আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণে, যিকোনো অসমখনক অনিষ্ট কৰা, অস্থিৰ কৰা, দুৰ্বল কৰা যিকোনো ষড়যন্ত্ৰক প্ৰতিহত কৰিবৰ কাৰণে অসম মাতৃৰ সন্তান বিভিন্ন জাতি জনগোষ্ঠী জনজাতি উপজাতি সকলো লাচিত বৰফুকনে যেনেকৈ মোগলৰ বিপক্ষে সকলোকে একত্ৰিত কৰি হেংদাং হাতত লৈ যুঁজত নামিছিল, ঠিক তেনেকৈ লাচিত দিৱসৰ দিনটোতো নদুৱাৰ সমষ্টিৰ আমাৰ কন্যাকাৰ আহ্বানত যুৱকসকল সংগঠিত হৈ এই দিনটোতে যে জাতিটোৰ কাৰণে এটা এৱাৰনেছ, আচলতে আমি যে শুই থাকিলে নহ'ব। অসমীয়া জাতিক আমি কাকো আক্ৰমণৰ লক্ষ্য বা কিবা সেইটো কথা নহয়, কিন্তু অসমীয়া জাতি শুই থাকিলে নহ'ব। অসমীয়া জাতি যুঁজিব লাগিব, অসমখন সমৃদ্ধিশালী কৰিব লাগিব, তাৰ কাৰণে আমি কাম কৰিব লাগিব, তাৰ কাৰণে কৰ্ম সংস্কৃতি যাত্ৰাটো শক্তিশালী কৰিব লাগিব, যে অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ একলগ হৈ বৰ্তমান মাতৃভূমিৰ কাৰণে আহিব পৰা যিকোনো সংকটৰ কাৰণে প্ৰস্তুত হৈ থাকিবলৈ লাচিতে যেনেকৈ হাতত হেংদাং লৈ আগবাঢ়ি গৈছিল, হেংদাঙৰে শপত ল'বৰ কাৰণে লাচিত দিৱসৰ দিনটোত আমাৰ নদুৱাৰ সমষ্টিৰ যুৱকসকল একলগ হৈ এই দিনটোতে ঐতিহ্যমণ্ডিত বাৰেচৰীয়া পকামূৰা পথাৰত সকলো সংকল্পবদ্ধ হ'ব। আৰু আছাম বুকছ অফ ৰেকৰ্ডে ইয়াক এক আমি যিহেতু আমাৰ ল'ৰাখিনি সংগঠিত হৈছে, তেওঁলোকক বিশেষ স্থান দিবৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়তো হয়তো এই দিৱস উদযাপন কৰা দিনটো এটা স্বীকৃতি পাব বুলি আমি আশা কৰিছোঁ। ১,৫০০ হাংদাং হাতত লৈ, তাৰোপৰি আমাৰ যিখিনি জনগোষ্ঠী ইয়াত সহযোগিতা কৰিব, আমাৰ ইয়াত যেনেকৈ বড়ো জনগোষ্ঠীয়ে সহযোগিতা কৰিব, মিচিং জনগোষ্ঠীয়ে সহযোগিতা কৰিব, চাহ জনগোষ্ঠীয়ে সহযোগিতা কৰিব, গোৰ্খা জনগোষ্ঠীয়ে সহযোগিতা কৰিব, তেওঁলোকেও যেনেকৈ চাহ জনগোষ্ঠীৰ হাতত ধনুকাৰ লৈও তেওঁলোক কোনোবা ইয়ালৈ আহিব, ঠিক তেনেকৈ বড়ো জনগোষ্ঠীও তেনেকৈ আহিব, গোৰ্খা জনগোষ্ঠীৰ হাতত খুকুৰি লৈ ইয়ালৈ আহিব, আৰু হাতত হেংদাং লৈ সকলোৱে অসম মাতৃক সুৰক্ষিত কৰিবলৈ সংকল্প লয়, আৰু জয়া অসম ধ্বনিৰে ইয়াৰ আকাশ বতাহ মুখৰিত কৰি তুলিব। ২৪ নৱেম্বৰ তাৰিখে লাচিত দিৱসৰ দিনা যি মহাকাৰ্যসূচী কন্যকা উদ্যোগত তথা নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পিতৃ শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত আমি নদুৱাৰ সমষ্টিৰ যুৱ শক্তিয়ে যি মহা আয়োজন কৰিছোঁ, সেইদিনাখন মই আপোনালোকক জনাবলৈ পাই গৌৰৱান্বিত হৈছোঁ যে আমাৰ নদুৱাৰ সমষ্টিৰ প্ৰায় ১৩০০ৰো অধিক যুৱকে আমাৰ থলুৱাভাৱে নিৰ্মাণ কৰা হেংদাং হাতত লৈ আমাৰ আদিবাসী ভাই ককাইহঁতে ২০০ৰো অধিক ধনুকাৰ হাতত লৈ আমাৰ মিচিং ভাই ককাইহঁতে ১০০ৰো অধিক য়ক্সা হাতত লৈ আমাৰ বড়ো ভাই ককাইহঁতে ২০০ৰো অধিক মিট হাতত লৈ আৰু আমাৰ গোৰ্খালী ভাই ককাইহঁতে ৫০০ৰো অধিক খুকুৰি হাতত লৈ প্ৰায় ২,০০০ মানুহে আমাৰ যিসমূহ জাতীয় অস্ত্ৰ, আমাৰ সূৰ্য বীৰ্যৰ প্ৰতীক অস্ত্ৰসমূহ লৈ আমাৰ পৰম্পৰাগত সাজ সজ্জাত সুসজ্জিত হৈ আমি এক শোভাযাত্ৰা আহ্বান কৰিছোঁ, আৰু সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব নদুৱাৰ সমষ্টিৰ প্ৰায় ১০,০০০ অধিক জনতাই। আমি যে নদুৱাৰ যুৱ শক্তিয়ে হাতত হেংদাং তুলিছোঁ যুদ্ধ কৰিবৰ বাবে নহয়, আমি নদুৱাৰ যুৱ শক্তিয়ে হাতত হেংদাং তুলিছোঁ আমাৰ যি সাতাম পুৰুষীয়া অসমীয়া পৰম্পৰা আছে, আমাৰ মাজত যি
ভাতৃত্ববোধৰ এনাজৰীডাল আছে আৰু আমাৰ অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক শ্ৰদ্ধা জনাবলৈ সেইদিনাখন 24 নৱেম্বৰ লাচিত দিৱসৰ দিনা আমি নদুৱাৰৰ যুৱ শক্তিৰ হাতত হেংদাং তুলিছো আৰু আমি আশাবাদী যে যি মহায়োজন কৰা হৈছে সকলো অসমবাসী ৰাইজৰ আমি আশীৰ্বাদ পাবলৈ সক্ষম হ'ম আৰু সেইদিনাখন আমাৰ বিশেষ আকৰ্ষণ হ'ব যে প্ৰায় 90 ফুট দীৰ্ঘতাৰ এখন প্ৰতীকী নাও যিহেতু শৰাইঘাটৰ ৰণ নাৱেৰে যুদ্ধ কৰা হৈছিলে গতিকে 90 ফুট দীৰ্ঘতাৰ এখন প্ৰতীকী নাও আমাৰ তাত আমাৰ নদুৱাৰ অঞ্চলৰ স্বনামধন্য ব্যক্তিসমূহ থাকিব আৰু পিছে পিছে 200ৰো অধিক ট্ৰেক্টৰত আমাৰ জাতীয় অস্ত্ৰৰে সুসজ্জিত পৰম্পৰা সাজেৰে সুসজ্জিত আমাৰ সুস্থ সুঠাম তেজাল অসমীয়া ডেকাসমূহ থাকিব আগত আমাৰ প্ৰতীকী নাও যাব পিছে পিছে আমাৰ 200ৰো অধিক ট্ৰেক্টৰত আমাৰ তেজাল সুঠাম অসমীয়া যুৱক আহিব আৰু আমাক আদৰি নিব আমাৰ চতিয়া অঞ্চলৰ আমাৰ জামুগুৰি অঞ্চল আমাৰ বৃহত্তৰ নদুৱাৰ অঞ্চলৰ ৰাইজে গতিকে সেই দিনাখনৰ মহায়োজনৰ বাবে সকলোৰে শুভাশীষ ঈশ্বৰৰ শুভদৃষ্টি আমি কামনা কৰিছো যাতে অনাগত দিনত আমি সকলোৱে অসমীয়াই সন্মান ৰক্ষা কৰিব পাৰো আৰু প্ৰত্যেকে একোজন স্বাভিমানী অসমীয়া হিচাপে নিজৰ পৰিচয় দাঙি ধৰে জয় অসম জয় অসম জয় অসম আচলতে নিজকে ধন্য মানিছো শৰাইঘাট ৰণৰ এগৰাকী ৰণুৱাৰ চৰিত্ৰ কৰিবলৈ পাই এই লাচিত দিৱস আপোনালোকে সকলোৱে জানে কন্যকাৰ উদ্যোগত এই লাচিত দিৱস এইবাৰ অলপ বেলেগ ধৰণে আয়োজন কৰিছে অকণমান অনাড়ম্বৰভাৱে আৰু এটা কথা যে এই হেংদাং 1000 হেংদাং 1000জন অসমীয়া সৈনিকক প্ৰদান কৰিছে এইটো এটা আটাইতকৈ ডাঙৰ কথা আমি বৃহত্তৰ অসমীয়া জাতি সদায় একত্ৰ হৈ থাকিব লাগিব এই হেংদাংখন আচলতে অসমীয়াৰ স্বাভিমান গোটেই অসমীয়া সৈন্যই মিলি শৰাইঘাটৰ যুদ্ধত আমি মোগলক পৰাস্ত কৰিছিলো গতিকে এই হেংদাংখন আমাৰ স্বাভিমান আৰু এই হেংদাংখন আজি 1000 গৰাকী প্ৰায় 1300 গৰাকী হ'ব 1300খন হেংদাং ইয়াত আচলতে বিতৰণ কৰা হৈছে আৰু প্ৰত্যেককে এই লাচিত দিৱসত এগৰাকী শৰাইঘাটৰ এগৰাকী যোদ্ধাৰ ৰূপত সকলোৱে নিজকে এগৰাকী যোদ্ধা হিচাপে ল'বলৈ পাই সকলোৱে ধন্য মানিছে এই হেংদাংখনলৈ আপোনালোকে এটা কথা মন কৰক হেংদাঙত আমাৰ শৰাইঘাটৰ যুদ্ধৰ সময়ত ঢাল নাছিল এই হেংদাংখনেই ঢাল এইখন এখন হেংদাং এই যুদ্ধ কৰে ঢাল মানে এই নাওটোৰে ঠিক এনেকে ডিফেন্স কৰে এই ঢালটো ইয়াতে আছে গতিকে এইখনেই আচলতে প্ৰকৃত হেংদাং যিখন শৰাইঘাটৰ যুদ্ধত সৈনিকসকলে যুদ্ধ কৰিছিল অসম বুক অফ ৰেকৰ্ডছ হ'ব এইটো এটা খুব ভাল লগা কথা গতিকে ইমান হেংদাং একেলগে ঠিক এনেকুৱা এটা পৰিৱেশ আচলতে হোৱা নাছিলে সেইবাবে আমি আমাৰ সন্মানীয় নদুৱাৰ সমষ্টিৰ বিধায়কগৰাকীক আমি ধন্যবাদ জনাইছো আমি নীৰজ নিশিম হাজৰিকাক আমি ধন্যবাদ জনাইছো গতিকে এনেকুৱা এটা সুবিধা আমাক দিয়াৰ বাবে আৰু গতিকে এইটো এটা সঁচাকৈ ৰেকৰ্ড অসমীয়া একত্ৰ হৈ থাকিব লাগিব এই হেংদাং আমাৰ স্বাভিমান গতিকে সমগ্ৰ অসমীয়া জাতি এই আচলতে কোনো মানে অপশক্তিয়ে ভাগ কৰিব পৰা অসমীয়া জাতি সদায় একত্ৰ হৈ থাকিব লাগিব গতিকে ইমানখিনিয়ে ক'লো সঁচাকৈ আমি এনেকুৱা এটা মুহূৰ্তত আমি নিজকে এগৰাকী সৈনিক হিচাপে থিয় কৰাবলৈ পাই নিজকে ধন্য মানিছো